এতিয়া কালাৰ ভিডিঅ' মেকিং দিয়া নহয় ফুলব কেনেকৈ বাদ দিয়া না আমি এতিয়া ইয়াৰ মতে চাব লাগিব যদিও মধু যোনে যেনেকৈ ঘুমাই আছে ঘুমাই থাকিব দিয়ক টুপিৰ পৰা চলিত টানি আনিব নালাগে হয় না নহয় এতিয়া আমি এক কৰিব পৰা যাম প্ৰথমে যদুক মাতিলোঁ আমি মূৰত দিলোঁ ন গাঁঠিটো কৰিলে এনেকৈ আৰু চিধা কৰিব নালাগে এইটো আকৌ ওপৰত আনিলোঁ তাৰমানে এই গাঁঠিবিলাক যদি তলত থাকে এডালে এডালক হেঁচা মাৰি উঠিব নিদিয়ে ন এইবিলাক ছেকেণ্ডত দিয়া ছেকেণ্ডত সেইটোৱেইটো হা এইবিলাক এনেকৈ চাবা প্ৰথমে এইটো জাকি গাৰ কাষত ছেকেণ্ড ইটো এতিয়াচোন তুমি ধৰি আছা এতিয়া আমাৰ এইটো জাকি ন এইটো ঠিকে আছে আমি এনেকৈ যাব লাগিব তুমি চাই লোৱা বুজিলা ওচৰত আহা চাই লোৱা কোনটো কোনটো জাতি প্ৰথম পালা তুমি সেইটো চাই লোৱা ইয়াত 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 প্ৰথমে ইটো ছেকেণ্ড ইটো আছে হয়নে নহয় এই দুডালত আছে লোৱা একদম একে অঁ ফাৰ্ষ্ট ছেকেণ্ড বেছি দাঙি নল'বা লোৱা নহয় আজি ইয়াৰ পৰা সোমাই লোৱা এতিয়া বেচমুটো ধৰি এৰি দিয়া অঁ এৰি দিয়া এতিয়া এইটো সমান কৰি তুমি তোমাক এইডাল দিছে এইডালটো হৈ গ'ল এইডাল অঁ ওপৰত পাৰ কৰি অঁ দুটা মূৰ সমান কৰি লোৱা দেৰি কামটো ভাল হ'ব লাগে দুটা সমান কৰি লোৱা টানি লোৱা এডাল এনেকৈ ল'ব পাৰা আমি যদি এইটো বস্তুটোক এনেকৈ তাত ডাউন কৰি নিব পাৰা সূতাডাল তলত টানি ছিঙিব এডাল তুমি যদি ডাউন কৰি দিয়া নিছিঙে বেছি দীঘল কৰি নিদিবা অঁ বেছ হ'ব বৰ সুন্দৰ দিয়া গাখীৰটো ওপৰত দিয়া আহি গ'ল ইয়াত তুমি এইডাল লোৱা আকৌ তুমি এৰি দিয়া এতিয়া প্ৰথমে এইডাল লোৱা এতিয়া চোৱা হয়তো এও বাচিও দিব পাৰে এও বাচি দিব পাৰে প্ৰথম এইডাল ছেকেণ্ড এইডাল বাচি দিব পাৰে এইটো আগতডাল ছেকেণ্ড অঁ বেছ অঁ তুমি সেনেকৈ লোৱা আকৌ এইবিলাক কোনডাল এইডাল এনে ধৰি দেখিব লাগে তোমালোকে ধৰি দেখিবা তেতিয়া এওঁৰ সেই নহয় অসুবিধা নহয় বুজি পালা নাই তুমি পাৰ কৰাৰ পিছত অঁ এনেকৈ তুমি ডাউন কৰি আনা এতিয়া আমাৰ এই সূতাডাল দীঘল হ'ল গাঁঠি দিবৰ কাৰণে সহজ হ'ল আৰু কিবা আছেনে অ'কে অঁ দুডাল দুডাল লৈছে ন অঁ সূতা দুডাল দুডাল ফাৰ্ষ্ট ছেকেণ্ড আপুনিও বহি পেলাই চাওক বস্তুবিলাক আকৌ সূতা এয়া আমাক ছাৰে শিকাই দিলে এনেকৈ আমি লাহে লাহে চবে অলপ অলপকৈ কৰি চাইছোঁ এইখিনি এনেকৈ গুঠিলেই বহুতখিনি এনেকৈ দুডাল দুডালকৈ ল'ব লাগে এযোৰ এযোৰকৈ ল'ব লাগে আৰু এনেকৈ জিক জেককৈ এনেকৈ মূৰৰ পৰা এনেকৈ গাঁঠি গৈছে হিৰক আৰু এই সূতাকেইডাল যোনকেইডাল তাৰ পৰা এনেকৈ মাজত দুইডাল জইন লগাই এনেকৈ ফুলবটো বাচা হয় কাৰণ ফুলব নাবাচিলে আপুনি ফুল তুলিবও নোৱাৰে আপুনি জেকাৰ্ড মেচিনৰ কোনো কামেই নাই নহয়নে এতিয়া জেকাৰ্ড মেচিনৰ কাৰণে এইকেইডাল ফুলবৰকেইডাল মেইন এইকেইডাল নহ'লে আপুনি ফুল তুলিব নোৱাৰে সেইটো কাৰণে এই এনেকৈ বাছি ল'ব লাগে এয়া দেখিছেনে আমি এনেকৈ মানে শিকি আছিলোঁ কাৰণে আমাক কি কৰিছে মাজৰ পৰা আমাক দুফালে দুজনীক মাজতে সমান কৰি ইফালৰ পৰা ইজনী সিফালৰ পৰা ইজনী এনেকৈ আমি মাজৰ পৰা ছাইডলৈ মানে গাঁঠি গৈছোঁ
আৰু যদি এজনীয়ে গাঠে তেতিয়াহ'লে একদম ছাইডৰ পৰা আপুনি গাঁঠি যাব পাৰে। ছাইডৰ পৰা এনেকৈ বেকা বেকিকৈ জিক জেককৈ এনেকৈ 120ডাল আছে সেইকেইটা গোটেইকেইডালত এনেকৈ গাঁঠি দিছোঁ। এয়া দেখিছেনে? এইটো হিচাপ আছে, চাই ল'ব লাগিব কেনেকৈ। এডাল ভুল হ'লে কিন্তু বহুত দিগদাৰ হৈ যায়, আকৌ গোটেইখিনি কাটিব লাগিব। সেইকাৰণে কৰিলে একদম মন পুতি ভালকৈ চাই চাই এডাল এডালকৈ কৰি যাব লাগিব। মাজতে যদি এডাল ভুল হৈ গ'ল আৰু আমাৰো হৈছে কেইবাবাৰো ভুল, আকৌ গোটেইসোপা কাটিব লগা হৈছে। সেইটো কাৰণে যিমান পাৰোঁ সাৱধানে কৰিবলৈ চেষ্টা কৰিছোঁ। এয়া ফুলটো বাচা হৈ গৈছে, এয়া দেখিছেনে হৈ গ'ল।